নমস্কাৰ। আজি পুনৰ লৈ আহিছোঁ আপোনালোকলৈ এটি সুন্দৰ সাধুৰ শিৰোনাম ঘৰৰ কাষৰ ঘৰ। এজন বণিক আছিল, সহজ সৰল, নিৰপেক্ষ। ব্যৱসায়ত ছল কপট কৰিব নাজানিলে উন্নতি কৰিব নোৱাৰি। তেওঁৰ পত্নীগৰাকী অতি বুদ্ধিমতী আছিল। তেওঁ ব্যৱসায় সম্বন্ধীয় বহু জ্ঞান অৰ্জন কৰিছিল। তেওঁ বুজিছিল বৰ্তমান সংসাৰত ছল কপট কৰিব নাজানিলে ব্যৱসায়ত উন্নতি নহয়। সেইবাবেই তেওঁ প্ৰতিদিনে বণিকজনক ব্যৱসায় সম্পৰ্কীয় বহুতো ছল কৌশল শিকাইছিল। তথাপিও একোৱেই লাভ হোৱা নাছিল। পত্নীয়ে ব্যৱসায় সম্পৰ্কে শিকোৱা এটা কথাও বণিকৰ মূৰত সোমোৱা নাছিল। এইদৰে কেইবছৰমানৰ ভিতৰত বণিকৰ ৭ পুৰুষে জমা কৰি থৈ যোৱা ধন সম্পত্তিও শেষ হ'বলৈ ধৰিলে। ব্যৱসায়িক জ্ঞান নথকাৰ বাবে বণিকে যিটো ব্যৱসায়তে হাত দিয়ে সেইটোতেই লোকচান হয়। লাহে লাহে খোৱা বস্তুৰ নাটনি হ'বলৈ ধৰিলে। ঘৈণীয়েকে ঘৰখনৰ উন্নতিৰ বাবে দিনে ৰাতিয়ে চিন্তা কৰে যদিও একোৱেই লাভ নহয়। ঈশ্বৰৰ কৃপাত সেই বছৰ বৰ্ষা ঋতু বেছ দীঘলীয়া হ'ল। আকাশৰ পৰা বৰষুণৰ পৰিৱৰ্তে যেন ধানহে সৰি পৰিছে। পকা কাছৰি, হালধীয়া কাকৰি, মিচিৰিৰ দৰে মিঠা তৰমুজ। ধান চাউলৰ ব্যৱসায় কৰিব পৰাকৈ বণিকৰ ইমান টকা নাছিল। সেয়েহে ঘৈণীয়েকে এটা সহজ ব্যৱসায়ৰ কথা চিন্তা কৰি ক'লে, তুমি পকা তৰমুজ, কাকৰি, তিয়ঁহ, কাছৰি ইত্যাদি পাচলি আৰু ফল মূলবোৰ বজাৰত বিক্ৰী কৰিবা আৰু মূল্য হিচাপে গ্ৰাহকসকলৰ পৰা টকাৰ পৰিৱৰ্তে ধান বিচাৰিবা। এইদৰে আমি বহু পৰিমাণৰ ধান সংগ্ৰহ কৰিব পাৰিম আৰু তোমাৰ ব্যৱসায়তো লাভ হ'ব। পত্নীৰ প্ৰস্তাৱ বণিকে পোনপটীয়াকৈ নাকচ কৰি ক'লে, এই ব্যৱসায় মোৰ বাবে নহয়। গাঁৱৰ দুখীয়া সাধাৰণ মানুহে এনেধৰণৰ ব্যৱসায় কৰে। বণিকৰ ল'ৰা হৈ এনেকুৱা ব্যৱসায় কৰিলে শোভা নাপায়। বণিকৰ পত্নীয়ে ক'লে, ব্যৱসায় কৰাত কিহৰ লাজ? তুমিতো সকলো ব্যৱসায়েই কৰি চালা, কিন্তু কোনোটোতেই সফল হ'ব নোৱাৰিলা। এইদৰে খালী হাত দুখন সাৱটি বহি থাকিলে কিবা লাভ হ'ব জানো? এইদৰে ঘৈণীয়েকে বহুত বুজোৱাত বণিকে তাইৰ কথা মানি ল'লে। পকা তৰমুজ, কাকৰি, তিয়ঁহ আদি সকলোবোৰ পাচলি ভৰালে। বজাৰৰ দিনা মূৰত ৰঙচুৱা পাগুৰি এটা মাৰি পাচিত পাচলিবোৰ আৰু বস্তু ওজন কৰিবলৈ ডগা পাল্লাযোৰ লৈ বজাৰলৈ ৰাওনা হ'ল। পাচিত পকা ফল মূল আৰু পাচলিবোৰ তেওঁ মূৰত মৰা ৰঙচুৱা পাগুৰিতকৈ অধিক উজ্জ্বল হৈ জিলিকি আছিল। বজাৰ পাই তেওঁ পাচলিৰে ভৰ্তি পাচিটো ডগা পাল্লাযোৰ ধুনীয়াকৈ সজাই বহিল। বণিকে বিক্ৰী কৰিবলৈ অনা পকা ফলৰ সুগন্ধ গোটেই বজাৰত বিয়পি পৰিল। বেলি মূৰৰ ওপৰলৈ উঠাৰ লগে লগে বণিকৰ ধানৰ দমটোও বাঢ়ি ওখ হৈ আহিল। সন্ধিয়া পৰত 4গৰাকী বোৱাৰী বজাৰলৈ আহিল। হাতত মীনা কৰা হাতীৰ দাঁতৰ খাৰু, মূৰত এহাত দীঘল উৰণি, আকৰ্ষণীয় সাজপাৰ। বোৱাৰী কেইগৰাকী বণিকৰ ওচৰলৈ আহি তেওঁৰ ওচৰত বাকী থকা গোটেইবোৰ ফল মূল ওজন কৰি মোনাত ভৰালে আৰু বণিকক পা পইচা নিদিয়াকৈ যাবলৈ ওলাল। বণিক মহা বিপদত পৰিল। তেওঁ ক'লে, তোমালোক এনেকৈ কিয় যাবলৈ লৈছা? দাম দিয়াটো দূৰৈৰ কথা, টোপোলাবোৰ মূৰত তুলি যাবলৈ ওলাইছা। লক্ষ্মীসকল, তোমালোকেতো এনেকৈ মোৰ ব্যৱসায়ত লোকচান কৰাইহে এৰিবা। তেতিয়া 4গৰাকী বোৱাৰীয়ে উৰণিৰ তলত মিচিকিয়া হাঁহি মাৰি ক'লে, নহয় বণিক ডাঙৰীয়া, আমি আপোনাৰ ব্যৱসায়ত লোকচান হ'বলৈ নিদিওঁ। আমি আটাইকেইজনী ভাল ঘৰৰ বোৱাৰী। পইচা নিদিওঁ বুলিতো আপোনাক কোৱা নাই। কাইলৈ আমাৰ ঘৰলৈ আহিব আৰু আপুনি পাবলগীয়া পইচা লৈ যাব। কিন্তু তোমালোককতো মই চিনি নাপাওঁ। মুখখন নেদেখাকৈ কাইলৈ কেনেকৈ চিনি পাম? তোমালোকৰ নাম ঠিকনাটো দি থৈ যোৱা। তেতিয়া এগৰাকীয়ে ক'লে, হাতৰ ওপৰত ঘৰ, সেইটো মোৰ ঘৰ। দ্বিতীয়গৰাকীয়ে ক'লে, ঘৰৰ ভিতৰত ঘৰ, সেইটো মোৰ ঘৰ। আন এগৰাকীয়ে ক'লে, মুখৰ ভিতৰত ঘৰ, সেইটো মোৰ ঘৰ।
আৰু চতুৰ্থগৰাকীয়ে ক'লে, ঘৰৰ কাষত ঘৰ, সেইটো মোৰ ঘৰ। বণিক বৰ চিন্তাত পৰিল। মূৰ খজুৱাই অৰ্থবোৰ বুজাৰ চেষ্টা কৰি থাকোঁতেই চাৰিওগৰাকী বোৱাৰীয়ে বয়বস্তুবোৰ লৈ ঘৰলৈ গুচি গ'ল। বণিকে ভাবিলে, বৰ বেয়া কথা হ'ল, এই ব্যৱসায়ত একো লাভ নহ'ল। ঘৰত আজি আকৌ পত্নীৰ গালি শপনি শুনিব লাগিব। এইবোৰ কথা ভাবি ভাবি চিন্তাত মুখ ক'লা কৰি সন্ধিয়া বণিক আহি ঘৰ সোমালহি। তেওঁ ঘৰ পোৱাৰ লগে লগেই ঘৈণীয়েকে তেওঁৰ মূৰৰ ওপৰৰ পৰা ধানৰ টোপোলাটো নমোৱাত সহায় কৰি দিলে। নমাই থওঁতেই সুধিলে, গোটেইবোৰ বস্তু বিক্ৰী হ'লনে? নে তুমি গোটেইবোৰ ধান একেবাৰতে আনিব নোৱাৰিলা? বণিকে তেতিয়া নতুন ব্যৱসায়ৰ সকলো কথা ঘৈণীয়েকৰ আগত খুটি নাটি মাৰি বুজাই ক'লে, দুপৰীয়ালৈকে বেচা কিনা ভালেই আছিল, যথেষ্ট লাভো হৈছিল। কিন্তু সন্ধিয়া সময়ত চাৰিগৰাকী বোৱাৰী আহি এটকাও নিদিয়াকৈ অৱশিষ্ট সকলো সামগ্ৰী লৈ গ'ল আৰু যোৱাৰ সময়ত কেৱল ঘৰৰ ঠিকনাটোহে দি গ'ল। কিন্তু ঠিকনা যিটো দিলে সেইটোৱেহে মোক দুশ্চিন্তাত পেলাইছে। বোৱাৰী কেইগৰাকীয়ে কোৱা ঠিকনাৰ অৰ্থ উলিয়াবলৈ আওৰাওতে চাৰিওটা বাক্য বণিকৰ মুখস্থ হৈ গৈছিল। সেইবাবে পত্নীয়ে সোধা মাত্ৰকেই তেওঁলোকে যেনেদৰে কৈছিল ঠিক তেনেদৰেই কৈ দিলে। তাই মিচিকিয়া হাঁহি মাৰি ক'লে, চিন্তা কৰিবলগীয়া একো নাই, ঠিকনাটো একেবাৰে সহজ, এবাৰ গ'লেই পাই যাবা। এতিয়া তুমি নিশ্চিন্ত হৈ খাই বৈ জিৰাই লোৱা, তাৰ পাছত মই তোমাক সকলো কথা বুজাই দিম। মহিলাৰ বুদ্ধিৰ লগত পুৰুষৰ বুদ্ধিয়ে কেতিয়াও ফেৰ মাৰিব নোৱাৰে। সেইবাবেই পুৰুষবোৰ অনাই বনাই ঘূৰি ফুৰে আৰু মহিলাসকল নিশ্চিন্ত হৈ ঘৰত থাকি ঘৰৰ শোভাবৰ্ধন কৰে। খোৱা বোৱা শেষ কৰি ঘৈণীয়েকে নুমাই যাব খোজা চাকিগুচিৰ শলিতাডাল তুলি ঠিকনাৰ ৰহস্য ভাঙি ক'লে, জেতুকা হাতত লগোৱা হয়, তাৰ অৰ্থ হ'ল যি গৰাকীয়ে তোমাক হাতৰ ওপৰত ঘৰ বুলি কৈছিল তাইৰ ঘৰৰ চোতালত এজোপা জেতুকা গছ আছে। নাৰিকলৰ বাকলিৰ ভিতৰতে আচল নাৰিকলটো থাকে, বাহিৰখন ঢকা থাকে। যিয়ে তোমাক ঘৰৰ ভিতৰত ঘৰ বুলি কৈছিল তাইৰ ঘৰৰ দুৱাৰমুখত নাৰিকল গছ এজোপা আছে। মুখৰ ভিতৰত দাঁত থাকে। যিগৰাকীয়ে তোমাক মুখৰ ভিতৰত ঘৰ বুলি কৈছিল তাইৰ ঘৰৰ আগত হাতীৰ দাঁতেৰে প্ৰস্তুত কৰা সা সামগ্ৰীৰ দোকান আছে। ইয়াকে কৈ বণিকৰ মুখৰ ফালে চাই ঘৈণীয়েকে ক'লে, এতিয়া তুমি নিশ্চয় চতুৰ্থগৰাকীৰ ঠিকনাৰ অৰ্থটো উলিয়াব পাৰিছা। বণিকে মূৰ জোকাৰি ক'লে, নাই, মই ইয়াৰ একো অৰ্থই এতিয়ালৈকে উলিয়াব পৰা নাই। ইমান সৰু কথা এটাও তুমি বুজি পোৱা নাইনে? সেইকাৰণেহে তুমি পুৰুষ হৈ জন্মগ্ৰহণ কৰিলা। শুনা, আঁতৰৱালাৰ ঘৰৰ সুগন্ধ কাষৰ ঘৰলৈকে যায়। গতিকে তাৰ অৰ্থ হ'ল আঁতৰৱালাৰ ঘৰৰ কাষৰ ঘৰটোৱেই হ'ল চতুৰ্থগৰাকীৰ ঘৰ। তেওঁলোকে তুমি গ'লেই পইচা দিব। যি কি নহওক, ব্যৱসায়টো অন্ততঃ ভালেই চলিছে। পিছদিনা বণিকে ৰাতিপুৱা সোনকালে উঠি পাওনা আদায় কৰিবলৈ ওলাই গ'ল। কোনো অসুবিধা নোহোৱাকৈ তেওঁ ঘৰবোৰ বিচাৰি উলিয়ালে। পইচাৰ কথা কোৱাৰ লগে লগেই আটাইকেইগৰাকীয়ে পইচা দিলে। টকা পাই হোজা বণিক বজাৰলৈ গ'ল। সঁচাকৈয়ে মহিলাসকলৰ বুদ্ধিৰ কোনো সীমা নাই। ধন্যবাদ।